A few points on this special occasion. মাননীয় আমার আলামিন ইসলামিক মডেল স্কুলের অধ্যক্ষ মহোদয়, উপাধ্যক্ষ, জ্যেষ্ঠ শিক্ষক শিক্ষয়িত্রীবৃন্দ, কৰ্মচাৰীবৃন্দ, অভিভাৱক অভিভাৱিকাসকল আৰু মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল। মই ইংৰাজী বুজি পাওঁ, কিন্তু ভালকৈ ক'ব নোৱাৰোঁ। বাট আই এম দ্য ফাদাৰ অফ ইংলিছ। মোৰ কমত দুজন ল'ৰা ইংৰাজী মিডিয়ামত পাছ কৰিছে এইখন বিদ্যালয়ৰ পৰা। যিয়ে নহওক, মই ইংৰাজী ক'ব নোৱাৰাৰ কাৰণে আপোনালোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী, আৰু মই অসমীয়াত চুটি বক্তব্য ৰাখিম বুলি ভাবিছোঁ। আজি ৭৯তম স্বাধীনতা দিৱস। আজি ভাৰতবৰ্ষৰ চুকে কোণে, এনেকি যিবোৰ বাহিৰৰ ৰাষ্ট্ৰত আমাৰ অসমৰ মানুহবিলাকে বসবাস কৰে, তাতো আজি এই ৰাষ্ট্ৰীয় পতাকা উত্তোলন হ'ব আৰু স্বাধীনতা দিৱস উদযাপন হ'ব। আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী চাহাবে লালকিল্লাত ৭টা বজাত পতাকা উত্তোলন কৰিছে। অসমৰ মুখ্যমন্ত্ৰী খানাপাৰাত আজি ৭টা বজাত পতাকা উত্তোলন কৰিছে। আমি আলামিন ইছলামিক মডেল স্কুলৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু কৰ্তৃপক্ষই আজি আমি এই ৭৯ সংখ্যক স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলোঁ। আপোনালোকে জানে যে ইষ্ট ইণ্ডিয়া কোম্পানী ১৬ শতিকাত ভাৰতবৰ্ষত আহি দিল্লীৰ সম্ৰাট জাহাংগীৰক অনুৰোধ কৰিলে যে আমি ভাৰতবৰ্ষত ব্যৱসায় বাণিজ্য কৰিম। সেইমতে জাহাংগীৰে, মোগল সম্ৰাট জাহাংগীৰে অনুমতি দিলে। তেওঁলোকে মাদ্ৰাজ, বম্বে, কলকাতা ইত্যাদি তেওঁলোকে ঘাটি পাতি ল'লে।